চাকৰি নামত বৰ বেয়াকে অত্যাচাৰ কৰিছে আৰু দেই বাবলি বিউটিফুলে মোক মুণ্ডন কৰাই দিলে বে দৌৰোতে হেনো দিগদাৰ হ'ব চুলিখিনি উৰি থাকিলে চকু ফালে আহি থাকিব সেইকাৰণে মুণ্ডন কৰাই দিলে এতিয়া বৰ ঠাণ্ডা লাগিব নাই এয়া তোমাক খানা পেক কৰি দিছো দেই আৰু ফল মূল খাই থাকিবা সময় সময় কি মানে এইবিলাক টিফিন চিফিন লৈ এসোপা লৈ মই কেনেকে দৌৰিম বাৰু দৌৰোতে থৈ ল'বা ক'ৰবাত থৈ ল'লে গৰুৱে চৰুৱে খাই নেপেলাব ইমানবোৰ মানুহ হ'ব তুমি গৈ পোৱা নাই মই দেখিছো নহয় বহুত দীঘল লাইন হয় বেটছ বাই বেটছ ভৰাই থাকে মই বা কেইটা বজাত দৌৰিবলৈ পাওঁ এসোপা লৈ লৈ লাইনত থিয় হৈ থাকিলে দৌৰিবলৈ মোৰ এনাৰ্জিয়ে নাথাকিব দেখোন আৰে চেক বুজি খাই ল'বা নহ'লে আকৌ এনাৰ্জি কমি যাব নহয় ভাত চিকেন টিকেন চব ভৰাই দিছোঁ টিফিনত এয়া ফল মূল পানী বটলো ৰেডি কৰি থৈছোঁ তাত মই গ্লুকন ডিও মিলাই থৈছোঁ এনাৰ্জি হেৰি হ'বলৈ নালাগে দিয়া দিয়া অকণমান কিবা খাই যাওঁ আৰু পানী বটলটোকে দিয়া গ্লুকন দি পেলাই কথা ক'লে শুনিবা দেই কৈ দিছোঁ আৰু সেই ডকুমেণ্টছৰ বেগটো নেৰিবা আকৌ তাতে তোমাৰ গোটেইখিনি আছে হেৰালে গ'ল আৰু মেট্ৰিকৰ চাৰ্টিফিকেটৰ পৰা হেৰি হায়াৰ ছেকেণ্ডেৰী হেৰিলৈকে ডিগ্ৰীটোৰ পৰা ছিঙিবই নোৱাৰিলা দুটামান ছেমিষ্টাৰহে আছে হ'ব এখন হাতে ডকুমেণ্টছৰ বেগ ধৰি এখন হাতে টিফিন ফল মূল সোপা মূৰতে আঠা লগাই দিয়া কি কয় ফেব্ৰিকইড দি পেলাই জমাই দিয়া আৰু দেই দেখিছা মই এতিয়া আছোঁ বুলিহে তোমাৰ জন্মদাত্ৰী মাক হ'বই নাই একদম ঘৰে ঘৰে শুই আছে মই এতিয়া মানুহজনী আছোঁ বুলিহে টিফিনে চিফিনে বনাই দিছোঁ তোমাৰ কাৰণে এতিয়া মই সেই গোঁসাইঘৰত চাকিও দিম ভালকৈ দৌৰিবা দেই প্ৰাণ পাকি দৌৰিবা আৰু হেৰি কৰা বুট কেইটামান লৈ যোৱা শুকান মই কোৱা শুনিছোঁ সেই ল'ৰাবোৰে আগতে বুট লৈ দৌৰে বোলে কেইপাক দৌৰিব লাগে পাহৰি যায় বুট এটা এৰি যায় বোলে প্ৰত্যেক পাকত নহ'লে খেলি মেলি হয় নালাগে দিয়া বুট মই একদম প্ৰাণ পাকি দৌৰিম যোৱা হেৰি কৰা ডকুমেণ্টছবোৰ আকৌ ভালকৈ ৰাখিবা দেই তাত ভেৰিফিকেশ্যন কৰোঁতে মই গ'লোহেঁতেন তোমাক ৰখিবলৈ কিন্তু মাইকী মানুহবোৰ নাযায় ন সেইকাৰণে নাযাওঁ আৰু সেই এইটো কি কয় চেপেটা পুতেকৰ লগত বৰ বেছি হলি গলি কৰি থাকিবা সেইটো তোমাক আকৌ কিবা খুৱাই মেলি স্প্ৰে মাৰি দিব গম পাবা দৌৰিব নোৱাৰাকৈ পেট কুলি নহয় গম পোৱা নাই সিহঁতৰ সেই মাকজনী বেলেগ পেট কুলি তুমি চাকৰি পালে ভাল নাপায় হয়তো নাপালেই হয় ফুটনি হৈ যাব একদম মাকৰ তুমি খালি ভালকৈ দৌৰিবা লোকৰ অহিত চিন্তা কৰিব নাপায় দিয়াচোন বাকীবোৰ বাদ দিয়া যি হয় মই পালেই হয় বুলিয়ে ভাবা অকল হ'ব যোৱা অল দ্য বেষ্ট এইবোৰ আগবঢ়াই দিয়া মোক সেই ভগৱান মোৰহে ভয় লাগিছে পাই গোবৰ্ধন দৌৰিবলৈ গৈছে পাছ কৰে নে ফেইল কৰে এতিয়া সেই ভগৱান বচা বাৰু পাই মোৰ ইমান সপোন আছে সি চাকৰিটো পালে মানে পূৰা খৰচ কৰিম বিদেশ ফুৰিবলৈ যাম পূৰা লাক্সাৰিয়াছ লাইফত থাকিম ষ্টাইল কৰিম অ' মাই গড চকু মেলি চাবা আৰু ভগৱান শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱা বোৱাৰী কি হলো তোৰ আজি ভূতৰ মুখত ৰাম নাম শুনাৰ ৰকম তোৰ মুখত আজি যে প্ৰাৰ্থনা শুনিলো ৰাতিপুৱাই শুই উঠি গা পা ধুই যে তই ভগৱানৰ নাম লৈছ ঠিকে আছ তো মানে কি ক'ব বিচাৰিছে তোক বিয়া পতা 2 বছৰে হ'ল মোৰ ল'ৰাটোৱে আজিলৈকে তোক কোনোদিনা গোঁসাই ঘৰত সোমাই মই চাকি এগছ জ্বলোৱা নেদেখিলো ধূপ এডাল জ্বলোৱা নেদেখিলো আজি আকৌ কি মন গ'ল তোৰ আইঅ তেনেকৈ নক'ব দেই তেনেকৈ নক'ব মা মই কিবা নাস্তিক বুলি ভাবিছে নেকি আপুনি ময়ো ভগৱানক ভাবোঁ আপোনাৰ নিচিনাকৈ আৰু দেখুৱাই নাথাকোঁ নহয় অন্তৰত ভাবোঁ মই আৰু ধূপ জ্বলোৱা আপুনিহে দেখা নাই মই জ্বলাওঁ আৰু আজি কি আপুনি পাহৰিলে আপোনাৰ পুতেকৰ যে আজি দৌৰৰ সেই পৰীক্ষা আছে সেই পুলিচৰ আপুনিতো আৰু নাক ঘৰে শুই আছে নক'লেও নহয় মই খুৱাই বোৱাই পঠিয়াই টিফিন চিফিন দি পঠিয়াইছোঁ আশীৰ্বাদ এটা দিবলৈ উঠিলেনে আপুনি চব পাহৰি থাকিলোঁ পাই তই মোক উঠাই দিব পাৰিলিহেঁতেন সেয়াহে খবৰেই নাই অকণো হেৰি নাই ইচ্ছা না হ'ব দে ভালেই হ'ব চাওঁ আঁতৰি দিয়ক অনবৰতে খালি মোক টেঙা দিবলৈ আপুনি হেৰি চল চাই থাকে তোকনো কি টেঙাটো দিলোঁ বাৰু মই যিটো দেখিছোঁ শুনিছোঁ সেইটোহে কৈছোঁ চিধা ভাই চিধা কথা আৰু চিধা মানুহ চিধা কথা মই উল্টা পুল্টা মই নকওঁ পিতেকে যেতিয়া চাকৰি পাব তেতিয়া দৰমহা বিচাৰি নিজে আগবাঢ়ি আহিব গম পাওঁ নহয় মই দিলোৱে আৰু গোবৰ্ধনৰ গোটেই দৰমহা পাত মোৰ অধিকাৰ থাকিব মোৰ মতে চলিব লাগিব গোবৰ্ধন কি হ'ল কি বকি আছা তাই একো নাই ইমান হেৰি হ'ব নালাগে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি খোজে খোজে খাব যে উজুতি ৰাইজে ভাবিব মই নিজৰ সেই ল'ৰাটো চাকৰি হ'লে বেয়া পাওঁ তেনেকুৱা নহয় মই জানোৱে অলগত ধৰতো মোৰ ল'ৰা সেইটো মস্ত এলেহুৱা প্ৰেক্টিছে নকৰে সেইদিনাখন জ্বৰ ভাও ধৰিছে সেই পিছদিনাখন হেৰি বুলি সেয়াহে ঐ শুনছা ভালকৈ দৌৰিবি দেই চাকৰিটো পাবই লাগিব তই পাম মা তই চিন্তা কৰি নাথাকিবি মই দৌৰতো 1 নম্বৰ হ'ম মই একদম লং জাম্পতো বহুত দূৰলৈকে জাপ মাৰিম মই চিলেক্ট হ'মেই আৰু ৰিটাৰ্ণটো ভালে ভালে গ'লে এইবাৰ চৰকাৰী চাকৰি পাক্কা সেইটোহে লাগে পাই আজিৰ যুগত চাকৰি এটা পোৱাটো বৰ ডাঙৰ কথা আৰু তই খালি আশীৰ্বাদ কৰিবি আৰু চৰণতে ধৰিছোঁ চাকৰি পালে এইবুলি বোৱাৰী লৈ আহিম আৰু সেইটোতো মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে ভালকৈ দৌৰিবি আৰু এইবিলাক কথা নকয় দেই চাকৰি পালে ধুনীয়াকৈ পইচা পাতি গোটাবি ভাল ঘৰ ছোৱালী আমি চাম নহয় আজে বাজে ছোৱালীক মন নিদিবি আকৌ
তই কি জান মা, মইতো বোৱাৰী চায়ে থৈছো, চাকৰিটো পাবলৈহে ৰৈ আছো, পালে লৈ আহিম পিছদিনা। যা যা দেৰি নকৰ। অঁ আৰু এইকেইটকা ল পইচা, কিবা এটা কিনি খাবি আকৌ, দৰকাৰ হ'বও পাৰে ইফাল সিফাল কৰোঁতে। লৈ যা। যাওঁতে দেউতাক মাতে খাৰ লগাই থৈ যাবিগে, দোকানতে আছে। হ'ব। আৰু ডকুমেণ্টছৰ টোপোলাটো ভালকৈ ৰাখিবি দেই, হেৰাব আকৌ। লথুৱে আজি ভালকৈ দৌৰিব পাৰিলে হয় আৰু। মই অথনি পাই সি ৰৈ আছোঁ, মাক মিছা কথা কৈ আহিছোঁ বোলো, অল দ্য বেষ্ট এটা দিওঁ, দেখিলে মোক থব কেনেবাকৈ। ঐ বহুত দেৰি হ'ল নেকি মোৰ? ভগৱানক ভালকে ভাবিছনে নাই মই চাকৰিটো পাবলৈ? আই সেইটো নহয় সুধিবলগীয়া কথা নে? ভালকৈ দৌৰিবি দেই। তই যদি ভালকৈ দৌৰি চাকৰি ল'ব নোৱাৰ, মোৰ মায়ে একদম দৰা চাই আছে মনে মনে, ONGC আৰু অইলৰ লৈহে চাইছে, আকৌ পাবি আকৌ তই। এই টেনশ্যন নলবি ঐ কোনকুনি, এইবাৰ তোক আনিমেই আৰু, চাকৰিটো পাই লওঁ ৰ। হ'ব হ'ব যা, তই এতিয়া লেকচাৰ মাৰি থাকিলে দেৰি হ'ব। অল দ্য বেষ্ট, তোলে ডেইৰী মিল্ক চকলেট এটা লৈ আহিছিলোঁ। দে, থেংক ইউ। ভগৱানক ভাবিবি দেই। হ'ব দে, গুড লাক। থেংক ইউ থেংক ইউ। নেদেখ নেকি? আয়বতী কি চাই ঘূৰ হে, কি চাই ঘূৰ? আগফালৰ পৰা মানুহ আহি থাকিলে নেদেখ, খুন্দা মাৰি দিছ যে ল'ৰা। চৰি বৰমা। কিহৰ চৰি বৰমা? কোনটো হেৰি পাত তোমাৰ বৰমাৰে হ'লো, খুৰী বুলি কবি। অঁ খুইদ। এইবোৰ লৰ মাৰিছে এতিয়া। আৰু তই কোনকুনি, তই ইয়াত কি কৰি আছা? ক'বালৈ যাওঁ বুলি ক'বাত যে তই হাতটো ভাঙিম দেই, বৰ বেয়া হৈছে তই ছোৱালীজনী। নহয় মই মানে মা এইফালেদি আহি আছিলোঁ। নাই মানে মই বুজি নাপাওঁ বুলি ভাব, সৌকা আছে ফালি পঠিয়াম, ঘৰলৈ যা। ফটোৱা ল'ৰাবোৰ কবলত নপৰিবি দেই, কৈ দিছোঁ হ'লে মই। নাই সি ফটোৱা ল'ৰা নহয় নহয়, পুলিচৰ ইণ্টাৰভিউ আছে আজি, তাকে গৈছে। পালেহে দেখিম, নোপোৱা পৰ্যন্ত চবেই হিৰো। যেতিয়া সি পাব তেতিয়াহে মই মানিম। পাব বহুত প্ৰেক্টিচ কৰিছে। তই কেনেকৈ গম পালি বহুত প্ৰেক্টিচ কৰিছে? বৰ হলি গলি হ'বলা তহঁতৰ। নহয় মানে হেৰি, কোনো কথা নাই, পিছত বাপেৰে মোকে দুখিব ছোৱালী চম্ভালিব নোৱাৰিলি বুলি। জীয়েক বেয়া হ'লে মাককে দুখা হয় সদায়। তই যদি গছে গছে মই পাতে বুজিছ? একদম ঘৰলৈ যা, আমি দুখীয়া ঘৰৰ মানুহ, দুখীয়া মানুহৰ ছোৱালী বদনাম উলিয়াবলৈ মানুহে এনেও চল পায়। পিছত মোক নকবি আকৌ বোলে মায়ে নুবুজালে। যা ঘৰলৈ যা। হে ভগৱান, কি হ'ব এতিয়া বাৰু? মইতো দৌৰত ফেলেই কৰিলোঁ, লথুৱেটো দৌৰত পাছ কৰিলে। মোকতো বাবলিয়ে মানুহ কৰি নথয় আৰু এতিয়া। ঘৰলৈ যাওঁ নে নাযাওঁ বাৰু? প্ৰাণ তাকিয়ে দৌৰিছিলোঁ, হ'লেও নোৱাৰিলোগে। সেইদিনাখন বেমাৰৰ ভাও ধৰা কথাটোও ধৰা পৰি থৈছোঁ। বাবলিয়েতো মোক মানুহ কৰি নথব। হে ভগৱান বচোৱা, মোক কিবা এটা উপায় দিয়া প্ৰভু, নহ'লে মই জীয়াই মৰিলো আৰু। কি কৰোঁ বাৰু, কি কৰোঁ মই মিছাকে কৈ দিওঁগে নেকি বাবলি বিউটিফুলক দৌৰত পাছ কৰিলোঁ বুলি? পিছত দেখা যাব ৰিটেনতে ফেইল কৰিলোঁ বুলি ক'ম। আকৌ লথৌ বোলাটো আকৌ ওচৰে নহয়, সি আকৌ কৈ দিবগে নহয়। প্ৰথমতে তাক পতাই ল'ব লাগিব, নহ'লে বাবলিয়ে মোৰ জিনা হাৰাম কৰি দিব। প্ৰথম পৰ্যায়টো অন্ততঃ পাছ কৰিলোঁ বুলি ক'ম, কি কয় পিছৰ ৰিটেনটো ফেইল কৰিলেও কথা নাই। মিছাই মাতিব লাগিব, নহ'লে মোক আৰু বাবলিয়ে চেছ কৰিলে আৰু। বাবলিয়েতো চাগে আশা পালি আছে, কাক ফুটনি মাৰি ক'লে ঠিকেই নাই, প্লেনিঙো কৰিলে এসোপামান। মই এতিয়া নিগমে মৰিম আৰু।